নলবাৰীৰ হনকুৰিহাট সমৰকলা প্ৰশিক্ষণ কেন্দ্ৰৰ শুভাৰম্ভ। নলবাৰী জিলাৰ হনকুৰিহাটস্থিত শ্ৰী শ্ৰী ভাংৰা গোসাঁই থান প্ৰাংগণত আজি বৰভাগ টাইকোৱাণ্ডো একাডেমীৰ উদ্যোগত বৰহনকুৰিহা তৰুণজ্যোতি সংঘৰ সহযোগত এটি সমৰকলা প্ৰশিক্ষণ কেন্দ্ৰৰ শুভাৰম্ভ কৰা হয়। বৃহত্তৰ অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীসকলক আত্মৰক্ষাৰ প্ৰশিক্ষণ দিয়াৰ উদ্দেশ্যে আয়োজন কৰা আজিৰ শুভাৰম্ভ অনুষ্ঠানটোত প্ৰশিক্ষণ কেন্দ্ৰটো আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে ভাংৰা গোসাঁই থান সমৰকলা প্ৰশিক্ষণ কেন্দ্ৰৰ সভাপতি অমৰেন্দ্ৰ কুমাৰ শৰ্মাই। শুভাৰম্ভ অনুষ্ঠানটিৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে অসম সচিবালয়ৰ অৱসৰপ্ৰাপ্ত যুটীয়া সচিব শৈলেন্দ্ৰ নাথ শৰ্মা, হনকুৰিহা গাঁও সভাৰ সভাপতি কৃষ্ণ শৰ্মা, বিশিষ্ট সমাজসেৱক বিজয় শৰ্মাই। আজিৰ এই শুভাৰম্ভ অনুষ্ঠানটোত উপস্থিত থাকে নলবাৰী জিলা টাইকোৱাণ্ডো এছ'চিয়েশ্যনৰ সম্পাদক দিগন্ত বৰ্মন, বৰভাগ টাইকোৱাণ্ডোৰ সভাপতি গিৰীশ মহন্ত, প্ৰশিক্ষক তথা ৰাষ্ট্ৰীয় ৰেফাৰীদ্বয় ক্ৰয় দুলুমণি ভূঞা আৰু দেৱাশিষ পাঠক, বৰভাগ টাইকোৱাণ্ডোৰ এছ'চিয়েশ্যনৰ সম্পাদক তথা প্ৰশিক্ষক পংকজ ভট্টাচাৰ্যৰ লগতে অভিভাৱক, অভিভাৱিকা আৰু স্থানীয় ৰাইজ। আজি আমাৰ যিটো অনুষ্ঠান হৈ গ'ল টাইকোৱাণ্ডো ক্লাব অপেনিং বৰভাগ টাইকোৱাণ্ডো একাডেমীৰ আণ্ডাৰত, সভাপতি দুলুমণি ভূঞা, আমাৰ ছেক্ৰেটাৰী পংকজ, তেওঁলোকৰ দুয়োৰে প্ৰয়াসত আজি আমি 4টা ক্লাব বৰভাগ আৰম্ভ কৰিব পাৰিলোঁ। বহুত তেওঁলোকে হেৰি কৰি পেলাই কষ্ট কৰি 4টা ক্লাব জন্ম দিলে। আমি নলবাৰী ডিষ্ট্ৰিক্ট টাইকোৱাণ্ডো এছ'চিয়েশ্যনৰ মই সাধাৰণ সম্পাদক হিচাপে তেওঁলোক দুয়োজনকে বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু তেওঁলোকে টাইকোৱাণ্ডোক লৈ বহুতখিনি আশা কৰে, তেওঁলোকে বহুতখিনি কষ্ট কৰে আৰু এনেকৈ কৰি থাকক। ভগৱানে তেওঁলোকক আশীৰ্বাদ কৰক। উইথ আমাৰো নলবাৰী ডিষ্ট্ৰিক্টৰ বৰভাগৰ পৰা যাতে আমি ভাল খেলুৱৈ ওলাব পাৰোঁ, আমিও চেষ্টা কৰিম। এখন কেন্দ্ৰৰ উদ্যোগত আমাৰ বৰহনকুৰিহা তৰুণজ্যোতি সংঘৰ সহযোগত আজি এই হনকুৰিহা ভাংৰা গোসাঁই থানত যিটো টাইকোৱাণ্ডো প্ৰশিক্ষণ কেন্দ্ৰৰ আমি শুভাৰম্ভণি কৰিলোঁ, এই অনুষ্ঠানটো সঁচাকৈ বৰ আমি সৌভাগ্যৰ কথা বুলি ভাবিছোঁ। এইকাৰণে যে বৰ্তমান দিনত টাইকোৱাণ্ডোৰ নিচিনা সমৰ কলাৰ প্ৰশিক্ষণৰ জৰিয়তে আমাৰ ল'ৰা ছোৱালীবিলাকৰ যিটো শাৰীৰিক চৰ্চা আৰু আমাৰ প্ৰত্যেকৰে যিটো আমাৰ এইটো কি বুলি কয়, সমৰ কলাৰ যিটো কৌশল আয়ত্ত কৰাৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটো খুবেই দৰকাৰী। আৰু বিশেষকৈ আজিৰ সমাজত এই অনুষ্ঠান, এনেকুৱা ধৰণৰ প্ৰশিক্ষণ খুবেই দৰকাৰী। মই ভাবোঁ ইয়াত ল'ৰা ছোৱালীবিলাকে যদি আমাৰ নামভৰ্তি কৰে, প্ৰশিক্ষণৰ কাৰণে আগবাঢ়ি আহে, তেওঁলোকে উপকৃত হ'ব। আৰু এই অনুষ্ঠানৰ জৰিয়তে মই এটা আশা ৰাখিছোঁ, ভৱিষ্যতলৈ এটা মেছেজ ৰাখিছোঁ আমাৰ ল'ৰা ছোৱালীবিলাক বা অভিভাৱক অভিভাৱিকাসকললৈ, যে এই অনুষ্ঠানৰ জৰিয়তে আমি ৰাজ্যিক পৰ্যায়ত বা ৰাষ্ট্ৰীয় পৰ্যায়ত, আনকি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো এই অনুষ্ঠানৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীসকল আগবাঢ়ি যাওক, জিলিকি উঠক, যাতে আমি বৃহত্তৰ বৰভাগৰ এটা সুনাম অৰ্জন কৰিব পাৰোঁ। নিউজ ডেস্ক ৰিপোৰ্ট, বাৰ্তা টু জেড।